দাসৱানীৰ JEE পৰীক্ষাত সাফল্য মধ্য অসমৰ ভিতৰত নগাঁৱৰ এখনি আগশাৰীৰ শিক্ষানুষ্ঠান দাসৱানী ইনষ্টিটিউটে প্ৰতিবৰ্ষৰ দৰে এইবাৰো সদ্য ঘোষিত JEE চূড়ান্ত পৰীক্ষাত জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আজি ঘোষিত JEE মেইনৰ ফলাফলত প্ৰতিষ্ঠানখনৰ ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমত বিশেষকৈ 4গৰাকী ছাত্ৰ-ছাত্ৰীয়ে 90%তকৈ অধিক নম্বৰ পাবলৈ সক্ষম হৈছে। সাফল্যপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকল ক্ৰমে কেটৰিনা কোৱাইছ খান, মৃদুৰাজ হাজৰিকা, অংকুৰ কলিতা, চিন্ময় হাজৰিকা, কংকুৰজ্যোতি দত্ত, অংকিতা কুমাৰী সিং। উল্লেখ যে প্ৰতিষ্ঠানখনৰ সঞ্চালক প্ৰধান ডক্টৰ প্ৰাঞ্জল কুমাৰ বৰাই জানিবলৈ দিয়া মতে তেওঁলোকৰ প্ৰতিষ্ঠানখনৰ পৰা এই বছৰত JEE পৰীক্ষাৰ মাধ্যমেৰে 12জন ছাত্ৰ-ছাত্ৰীয়ে এই বছৰ NITত নামভৰ্তি কৰাৰ সম্ভাৱনা আছে। প্ৰতিষ্ঠানখনৰ এই ফলাফলে নগাঁও জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে প্ৰতিষ্ঠানখনৰ সকলো কৰ্মকৰ্তা আৰু অভিভাৱকসকলে সন্তুষ্টি প্ৰকাশ কৰিছে। বহুত ভাল লাগিছে আজি মানে মোৰ মানে সপোন সফল হোৱা নিচিনা লাগিছে। মোৰ বহুত ভাল লাগিছে মানে প্ৰতিষ্ঠানখনৰ বিষয়ে কেনেকুৱা গাইড দিছিল বা ছাৰহঁত বহুত কোঅপাৰেটিভ আৰু বহুত মোক ছাপোৰ্ট কৰিছিল। দাসৱানী ক্লাছেছ মই বহুত ভাল পাইছোঁ। মোক বহুত ওপৰলৈ নিছে ছাৰহঁতে বহুত ছাপোৰ্ট কৰিছিল মোক মানে প্ৰত্যেকটো ডাউট ক্লাছ ডাউট ছেশ্যন ছাৰহঁতে মোক যি সুধো চব মোক ক্লিয়াৰ কৰাই দিছিল। অনাগত মই এতিয়া এডভান্সৰ কাৰণে চেষ্টাটো কৰিম, সফল হোৱাটো মানে বিচাৰিছোঁ। আমাৰ JEE ৰিজাল্ট লগভগ যোৱাবাৰৰ নিচিনাই হৈছে। আমাৰ 90% ওপৰত আমাৰ 3জন ষ্টুডেণ্ট আছে। তাৰে 2জন ষ্টুডেণ্টে এইবছৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা এপিয়াৰ কৰিছেহে আমাৰ আৰু এজন ষ্টুডেণ্ট আমাৰ ডপাৰ বেটছৰ আছিলে আৰু বাকী আমাৰ 9জন ষ্টুডেণ্টৰ পাৰ্চেণ্টাইল লগভগ আমাৰ মানে NIT কাট অফ পাৰ্চেণ্টাইলতকৈ লগভগ ওপৰত আছে। গতিকে আমি অভাৰঅল এইবাৰ JEE মেইনছৰ পৰা আমাৰ 12জন ষ্টুডেণ্টে NITত এডমিশ্যন ল'বলৈ আমাৰ সক্ষম হ'ব বুলি আমি ধাৰণা এটা কৰিছোঁ। পৰৱৰ্তী ৰিজাল্টত এইবাৰ অলপ ভাল হৈছেনে? লগভগ JEEৰ ৰিজাল্ট লগভগ একেই আছে আমাৰ। যোৱা বছৰো আমাৰ তেনেকৈ 10জন ষ্টুডেণ্ট চিলেক্ট হৈছিলে। এইবাৰ আমাৰ যেনিবা 12জন চিলেক্ট হৈছে JEE থ্ৰুদি। আৰু তাৰে মানে ভাল খবৰ এইটোৱে যে সেই 12জনৰে 8জনে আমাৰ এইবাৰৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা এপিয়াৰ কৰা ষ্টুডেণ্ট। তেওঁলোকৰ ৰিজাল্ট এপ্ৰিলৰ লাষ্টলৈ ওলাবহে। গতিকে তেনেকুৱা হৈছে। গতিকে আমি অত্যন্ত সুখী আমাৰ JEE ৰিজাল্ট লৈ পেলাই। আমি এইটোৱে ক'ম যে যদি ষ্টুডেণ্টে ইচ্ছা কৰে ভালকৈ যদি পঢ়ে 2 বছৰ 11-12 নিজৰ ঘৰতে থাকি নিজৰ ঘৰতে পঢ়ি তেওঁলোকে JEE থ্ৰুদি তেওঁলোকে অসম তথা ভাৰতৰ ভিতৰত সফলতা অৰ্জন কৰিব পাৰিব। তেওঁলোকে নগাঁও ষ্টেডিয়াম মাৰ্কেট দাসৱানী ইনষ্টিটিউট